নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি এই ভিডিঅটোৰ জৰিয়তে শংকৰদেৱ শিশু নিকেতনৰ অষ্টম শ্ৰেণীৰ গণিত বিষয়ৰ 9E অনুশীলনীটো আলোচনা কৰিবলৈ ওলাইছো অনুশীলনীটো আলোচনা কৰাৰ আগে আমি কিছুমান ফৰ্মুলাৰ বিষয়ে জানিব লাগিব আমি ফাৰ্ষ্টতে ফৰ্মুলাখিনি এবাৰ চাই লওঁ তো ফাৰ্ষ্ট ফৰ্মুলাটো মই ইয়াত লিখিছো a - b হোল স্কয়াৰ a - b হোল স্কয়াৰ is equal to a square minus twice ab plus b square আকৌ a minus b whole square টোক আমি এনেকেও লিখিব পাৰো a plus b whole square minus 4ab কৰবাত আমি এই সূত্ৰটো ব্যৱহাৰ কৰিম তাত 3 নম্বৰ ফৰ্মুলাটো আছিল যে a plus b whole square minus a minus b whole square is equal to 4ab এই ফৰ্মুলাটো আমি ইয়াৰ পৰাই মডিফাই কৰি লৈছো তাৰ পিছৰ ফৰ্মুলাটো আমাৰ হ'ল যে a plus b whole square plus a minus b whole square is equal to 2 whole into a square plus b square এই ফৰ্মুলা কিটা আমি মুখস্থ কৰি লম তেতিয়া আমাৰ অংকখিনি কৰাত সুবিধা হ'ব এতিয়া আমি আহাচোন ফাৰ্স্ট কোৱেশ্চনটোলৈ যাওঁ ফাৰ্স্ট কোৱেশ্চনটো আছিল এনে ধৰণৰ যে বৰ্গফল নিৰ্ণয় কৰিব দিছিলে m5 - x ৰ তো 5 বৰ্গফল ওলাব দিছে গতিকে আমি ইয়াত 5 - x ওৰ স্কয়াৰ লিখি ললো স্কয়াৰ লিখাৰ পিছত আমাৰ ফৰ্মুলাটা অলৰেডি আমি পাইছো যে a - b whole square is equal to a square minus twice ab plus b square এই ফৰ্মুলাটোৰ আমি এইখিনি 5 - x টো আমি প্ৰথমতে চাব লাগিব যে ফৰ্মুলাটোৰ কোনটো পাৰ্টৰ দৰে হৈ আছে বা কোনটো পাৰ্টৰ লগত সিমিলাৰিটি আছে গতিকে আমি ইয়াত দেখিছো যে 5 - x ৰ নিচিনা হৈ আছে মানে a ৰ জাগাত আমাৰ ইয়াতে a ৰ জাগাত ইয়াত আছে 5 আৰু b ৰ জাগাত আছে আমাৰ ইয়াতে x গতিকে আমি a ৰ ভ্যালু 5 লৈ লম আৰু b ৰ ভ্যালু x লৈ আমি এই ৰাইট হ্যান্ড সাইডত বহাবলৈ চেষ্টা কৰিম এতিয়া আমি ৰাইট হ্যান্ড সাইডত আমি a স্কয়াৰ আছে গতিকে a ৰ জাগাত আমি 5 বহালো ওপৰ স্কয়াৰ হ'ল ফৰ্মুলাটোৰ মতে মাইনাস আছে গতিকে মাইনাস দিলো আমি 2 ফৰ্মুলাটো 2 আছে গতিকে 2 দিলো a ৰ জাগাত আমি কিমান দিলো 5 আৰু b ৰ জাগাত আমি কিমান দিলো x আৰু ইফালে b স্কয়াৰ মানে হ'ব x স্কয়াৰ এতিয়া আমি 5 স্কয়াৰ মানে হ'বগে 25 2ab মানে 5 to the 10 10x আৰু x স্কয়াৰ ইয়াত আছে তো এটি হ'ল আমাৰ এনসাৰটো এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 2 লৈ কোৱেশ্চন নম্বৰ 2 টো ঠিক তেনেদৰে আমি কৰিব লাগিব ইয়াতে আমি ফৰ্মুলাটোৰ মতে বহাম যে a ৰ জাগাত আমি ইয়াতে বহাম 3m স্কয়াৰ আৰু b জাগাত আমি বহামগে n স্কয়াৰ গতিকে আমাৰ ফৰ্মুলাটো a - b হোল স্কয়াৰ ফৰ্মুলাটো আছিল a স্কয়াৰ প্ৰথমে আমাৰ a স্কয়াৰ আছিল a ৰ জাগাত আমি 3m স্কয়াৰ বহাইছো মাইনাস 2ab এৰ জাগাত আমি 3m স্কয়াৰ বহাইছো আৰু b ৰ জাগাত আমি কি বহাইছো n স্কয়াৰ আৰু ইফালে b স্কয়াৰ আছিল প্লাস b স্কয়াৰ মানে n স্কয়াৰ হোল স্কয়াৰ এতিয়া আমাৰ এই স্কয়াৰটো এবাৰ 3 ওপৰলৈ যদি আহে 3 স্কয়াৰ মানে হ'বগে 9 আৰু m স্কয়াৰটো যেতিয়া ইয়ালে আহিব 2 to the ইয়াতে 4 হ'ব মাইনাস ইয়াতে আমি কি কৰিম 3 দুগুণ 6 হৈ যাব আৰু m স্কয়াৰ আৰু n স্কয়াৰ থাকি যাব আৰু n আছে আৰু এই পাৱাৰ কিটা আমাৰ মাল্টিপ্লাই হৈ যায় পূৰণ হৈ যায় 2 দুগুণ আমাৰ ইয়াতে 4 হ'ব এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 3 লৈ কোৱেশ্চন নম্বৰ 3 টো আছিল a কিউব minus 2b হোল কিউব 2b কিউব ইয়াক আমি বৰ্গফল ওলাব দিছিল গতিকে a কিউব minus 2b হোল কিউব আমি স্কয়াৰ লিখি ললো এটা a ৰ জাগাত আমি কি বহাম a ৰ জাগাত আমি a কিউব বহাম আৰু b ৰ জাগাত আমি 2b কিউব বহাম গতিকে আমি a ৰ জাগাত আমি কি ইয়াত a বহাব লাগিছিল গতিকে a ৰ জাগাত আমি a কিউব হোল স্কয়াৰ ইয়াতে b বহাব লাগিছিল গতিকে b ৰ জাগাত আমি 2b কিউব হোল ইনটু হোল স্কয়াৰ পট হোল স্কয়াৰ দিম আৰু ইয়াতে 2 into a into b এৰ জাগাত আমি a কিউব b ৰ জাগাত 2b কিউব এতিয়া আমাৰ কি হ'ব এই পাৱাৰটো ইহত পাৱাৰ দুটা পূৰণ হৈ যাবলে 6 হৈ যাব ইয়াতে আমাৰ কি হ'ব 2 আৰু 2 এই দুটা পূৰণ কৰিলে 4 হ'ব আৰু a কিউব b কিউব ইয়াতে 2 2 ইয়াৰ ওপৰত আহিব 2 স্কয়াৰ মানে হৈ যাব 4 আৰু b হৈ যাব আৰু 3 2 দা আমাৰ ইয়াতে 6 হৈ যাব এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 4 লৈ কোৱেশ্চন নম্বৰ 4 টো আছিল এনে ধৰণৰ ইয়াক আমি x/2 - 2/x হোল স্কয়াৰ কৰিব দিছে ইয়াত আমি a ৰ জাগাত আমি কিমান পুট কৰিম x/2 আৰু b ৰ জাগাত আমি পুট কৰিম 2/x গতিকে a স্কয়াৰ আছিল a ৰ জাগাত আমি x/2 হোল স্কয়াৰ ইয়াতে b স্কয়াৰ আছিল 2/x হোল স্কয়াৰ আৰু ইয়াতে ফৰ্মুলাটো মানে 2 into 2 হোল into a minus a into b এৰ জাগাত আমি x/2 আৰু b জাগাত আমি 2/x বহালো এই স্কয়াৰটো আমাৰ x ৰ ওপৰলৈ আহিলে x স্কয়াৰ আৰু স্কয়াৰটো 2 ৰ ওপৰলৈ আহিলে 2 স্কয়াৰ মানে 4 ইয়াতে আমি এই 2 আৰু এই 2 কেনসেল কৰিম x2 আৰু x2 কেনসেল কৰিম থাকিব আমাৰ ইয়াতে -2 আৰু ইয়াতে 2 স্কয়াৰ মানে ইয়াতে 4 হৈ যাব আৰু 2x স্কয়াৰ ইয়াতে হৈ যাব
এবাৰ আমি আহিছো কুৱেশ্যন নম্বৰ 5 লৈ কুৱেশ্যন নম্বৰ 5 টো আছিল এনে ধৰণৰ 0 - 7x - 0.3y হোল স্কয়ার ইয়াকো আমি a - b হোল স্কয়ার ফর্মটো নিম a এর ভ্যালু আমি ইয়াতে পুট কৰিম a এর ভ্যালু পুট কৰিম আমি 0.7x আৰু b এর ভ্যালু পুট কৰিম 0.3y ইয়াতে আমি a স্কয়ার মানে 0.7x হোল স্কয়ার আৰু b এর ভ্যালু আমি 0.3y হোল স্কয়ার মাজত হবগে মাইনাস দি 2 into a into b এর জায়গাত আমি 0.7x b এর জায়গাত 0.3y এটা 0.7 হোল স্কয়ার মানে হৈ যাব আমাৰ 0.49 আৰু x স্কয়ার ইয়াত থাকিবই আৰু 2 0.7 আৰু 0.3 যদি আমি মাল্টিপ্লাই কৰো 0.42 xy হ'ব আৰু ইয়াতে 0.3 হোল স্কয়ার গলে 0.9 y স্কয়ার হ'ব এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 6 লৈ কোৱেশ্চন নম্বৰ 6 টো আছিল এনে ধৰণৰ a by bx minus c by d cd by x এটা আমি এক স্কয়ার কৰিলে বৰ্গফল ওলালে কি হ'ব a এর জায়গাত আমি গুটেইখিনি ধৰিব লাগিব দ্যাট মিন্স a b by x ক ধৰিম আৰু b এর জায়গাত আমি cd by x ক ধৰিম গতিকে a স্কয়ার মানে ab by x হোল স্কয়ার আৰু b এর জায়গাত আমি বহাম cd by x হোল স্কয়ার 2 into a into b এতিয়া আমি কি কৰিম স্কয়ার টো ইহতলৰ ওপৰলৈ নিলে a স্কয়ার b স্কয়ার হ'ব আৰু স্কয়ার টো x ৰ ওপৰত নিলে x স্কয়ার হ'ব ইয়াতো 2 থাকিবই ওপৰ গুটেইখিনি যদি আমি মাল্টিপ্লাই কৰো a b c d আৰু তলত দুটা x মাল্টিপ্লাই কৰিলে আমাৰ হৈ যাবগৈ x স্কয়ার আকৌ স্কয়ার টো c ৰ ওপৰলৈ আহিব স্কয়ার টো d ৰ ওপৰলৈ আহিব মানে c স্কয়ার d স্কয়ার তলতো x ৰ ওপৰলৈ আহিব গতিকে x স্কয়ার তো এটো হবগে আমাৰ आंसर এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 2 লৈ কোৱেশ্চন নম্বৰ 2 টো আমাৰ এনে ধৰণৰ আছিল অভেদ ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰা অভেদ ব্যৱহাৰ কৰি আমাক মান নিৰ্ণয় কৰিবলৈ দিছিলে তে কি আছিল 1 নম্বৰ কোৱেশ্চন টো 39 হোল স্কয়ার 39 হোল স্কয়ার টো আমি কি কৰিব পাৰো 40 - 1 কৰিব পাৰো ওপৰ স্কয়ার আছে তো এটো আমাৰ কি হৈ গল a - b হোল স্কয়ার মানে a স্কয়ার minus 2ab plus b স্কয়ার এই ফর্মটো আমি নিব পাৰো এতিয়া আমাৰ a স্কয়ার মানে হল 40 স্কয়ার minus 2 into a into b এর জায়গাত আমি 40 আৰু b জায়গাত 1 বহালো আৰু 1 স্কয়ার তো আমাৰ হৈ যাবগে 40 স্কয়ার মানে হৈ যাবগে 1600 2 আৰু 40 মাল্টিপ্লাই কৰিলে 80 আৰু 1 স্কয়ার মানে 1 তো 1600 আৰু 1 তো আমাৰ যেহেতু দুইটা প্লাসত আছে 1600 আৰু 1 পূৰণ কৰিলে 1601 আৰু বিয়োগত 80 আছে 1601 ৰ পৰা আমি যদি 80 মাইনাস কৰো 1521 পাম এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 2 লৈ কোৱেশ্চন নম্বৰ 2 টো আছিল 198 হোল স্কয়ার 198 টোক আমি কি কৰিম 200 198 টোক আমি 200 - 2 কৰিব পাৰো আৰু ইয়াতে a হিচাপে লম 200 ক আৰু b হিচাপে লম আমি 2 গতিকে আমি ফৰ্মুলাটো ৰাইট হ্যান্ড সাইডটো পাতিবলৈ চেষ্টা কৰিম a স্কয়ার মানে 200 স্কয়ার minus 2 into a into b b এর জায়গাত আমি 2 পাতিম আৰু ইয়াতে b স্কয়ার আছে গতিকে আমাৰ হবগে b স্কয়ার মানে 2 স্কয়ার মানে এটো a স্কয়ার এটো হ'ব 2ab আৰু ইয়াতে প্লাস b স্কয়ার এই ফর্মটোৰ মতে আমি পেলাইছো গতিকে 200 স্কয়ার মানে হল তোমাৰ 40000 আৰু ইয়াতে 2 আৰু 200 আৰু 2 যদি আমি মাল্টিপ্লাই কৰো -800 আৰু 2 স্কয়ার কৰিলে আমি 4 পাম এই গুটেখিনি আমি কি কৰিম প্ৰথমতে 40000 আৰু 4 প্লাস কৰিলে 40004 হ'ব তাৰপিছৰ পৰা 40004 পৰা 800 মাইনাস কৰিলে 39204 পাম আমি এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 3 লৈ কোৱেশ্চন নম্বৰ 3 টো আছিল এনে ধৰণৰ 99.9 হোল স্কয়ার 99.9 ক আমি 100 - 0.1 কৰিব পাৰো একেদৰে আমি কৰিছো a এৰ জায়গাত আমি বহাইছো 100 আৰু b এৰ জায়গাত বহাইছো 0.1 তেনেকে আমি বহাবলৈ চেষ্টা কৰিছো তো a স্কয়ার হ'ব 100 স্কয়ার minus 2 a এর জায়গাত 100 b এর জায়গাত 0.1 আৰু 0.1 হোল স্কয়ার যে 100 স্কয়ার কৰিলে আমি এটো পাম আৰু এই গুটেখিনি যদি মাল্টিপ্লাই কৰো 20 পাম আৰু 0.1 হোল স্কয়ার কৰিলে 0.01 পাম এতিয়া আমি কি কৰিছো এটো পৰা এটো মাইনাস কৰিছো মানে 10000 ৰ পৰা 2 মাইনাস কৰিলে 9980 পাম আৰু প্লাস তাৰ লগত আমি প্লাস কৰিলো 0.01 দুইটা যদি আমি প্লাস কৰো 9980.01 পাম আমি এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 4 লৈ কোৱেশ্চন নম্বৰ 4 টো আছিল এনে ধৰণৰ 9.99 হোল স্কয়ার 9.99 হোল স্কয়ার মানে হল 10 মাইনাস আমি 0.01 কৰিম তো ইয়াতে a এৰ জায়গাত আমি বহাবলৈ চেষ্টা কৰিম 10 আৰু a এৰ ভ্যালু আমি 10 বহাম আৰু b এৰ ভ্যালু আমি 0.01 বহাম গতিকে a স্কয়ার মানে 10 স্কয়ার 2 ফর্মুলা মতে আহিলে a জায়গাত 10 b জায়গাত 0.01 আৰু b স্কয়ার মানে 0.01 হোল স্কয়ার এটা 10 স্কয়ার মানে 100 হৈ গল আৰু গুটেখিনি যদি আমি মাল্টিপ্লাই কৰো 0.2 পাম প্লাস আৰু গুটেখিনি যদি 0.01 ক হোল স্কয়ার কৰো আমি পাম 0.001
তে আমি কি কৰিম 100 ৰ পৰা 0.2 মাল্টিপ্লাই কৰিলে 99.8 পাম আৰু ইয়াতে লগতে 0.0012 আছে আৰু দুইটা যদি আমি প্লাস কৰি দিও আমি পামগে 99.8001 এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 5 লৈ কোৱেশ্চন নম্বৰ 5 টো আছিল 999 হোল স্কয়াৰ তো 999 হোল স্কয়াৰ আমি পাতিছো 999 ক আমি কি কৰিব 1000 - 1 কৰিব পাৰো 1000 - 1 কৰিলে আমি a ৰ জায়গাত আমি বহাম 1000 আৰু b ৰ জায়গাত বহাম আমি 1 আমি ফৰ্মুলাটো ৰাইট হ্যান্ড সাইডৰ মতে পাতিছো a স্কয়াৰ আছে এটো হ'ব b স্কয়াৰ মাজতে হ'বগে -2 * a * b এতিয়া আমি 1000 হোল স্কয়াৰ কৰিলে এটো পাম এই গোটেইখিনি যদি আমি মাল্টিপ্লাই কৰো 2000 পাম আৰু প্লাস 1 পাম তো আমি কি কৰিম ইয়াৰ পৰা এটো মাইনাস কৰিলে আমি পাম 9,98,000 পাম আৰু প্লাস 1 টো আছে আৰু ইয়াতে আমি প্লাস কৰিলে 9,98,001 পাম এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 6 লৈ কোৱেশ্চন নম্বৰ 6 টো আছিল এটো 29 সমস্ত দুভাগৰ 3 আছিল সৰি 3 ভাগৰ 2 আছিল গতিকে আমি এটো কি কৰিম এটো ভাঙিলে 30 - 1/3 তুমি যদি এটো ভাঙি চোৱা আমি এটোৱে পাম তো এতিয়া আমি কি কৰো a ৰ জায়গাত আমি কিমান বহাম 30 আৰু b ৰ জায়গাত বহাম 1/3 গতিকে 30a স্কয়াৰ মানে 30 স্কয়াৰ -2 a ৰ জায়গাত আমি 30 b ৰ জায়গাত 1/3 আৰু b স্কয়াৰ মানে হ'বগে +1/3 হোল স্কয়াৰ এতিয়া আমি 30 স্কয়াৰ যদি আমি কৰো 30 স্কয়াৰ কৰিলে আমি 900 পাম আৰু ইয়াতে 3 এ 30 ক ডিভাইড কৰিলে আমি 10 টাইম যাব 10 to the 20 আৰু 1/3 মানে হল 1/9 এটা 900 ৰ পৰা 20 মাইনাস কৰিলে 880 হ'ব প্লাস 1/9 গতিকে আমি দুইটা একেলগ কৰি 880 1/9 লিখিব পাৰো এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 3 লৈ পূৰ্ণবৰ্গত প্ৰকাশ কৰাটো আমাৰ কি আছিল আমাক পূৰ্ণবৰ্গত প্ৰকাশ কৰিব যে ফাৰ্স্ট অংকটো আছিল 1 - 2a + a স্কয়াৰ এতিয়া আমি এই ফৰ্মুলাটো যে পাইছিলো a - b হোল স্কয়াৰ equal to a square minus twice ab plus b square এই ফৰ্মুলাটো আমাৰ ইয়াতে ৰাইট হ্যান্ড সাইডটোৰ হৈতে আমাৰ এটো মিলি আছে গতিকে আমি ৰাইট হ্যান্ড সাইডটো বনাবলে চেষ্টা কৰিম তো আমাৰ কি আছিল 1 - 2a + a square গতিকে আমি কি কৰিম প্ৰথমতে a square বনাম তাৰপিছত b square বনাম a square টোক আমি 1 square কৰিব পাৰো আৰু b square টো আমাৰ a square হৈ আছে গতিকে আমি মাজৰখিনি হ'ব মাইনাস দিলো ফৰ্মুলাটো মতে 2 আৰু a ৰ জায়গাত 1 b ৰ জায়গাত আমি a পাতিলো গতিকে আমাৰ এই ফৰ্মুলাটো ৰাইট হ্যান্ড সাইডৰ হৈতে মিলি গৈছে গতিকে আমি ডাইৰেক্টলি ক'ব পাৰো যে a - b হোল স্কয়াৰ a ৰ জায়গাত আমি 1 বহাম আৰু b ৰ জায়গাত a বহাম হোল স্কয়াৰ এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 2 লৈ কোৱেশ্চন নম্বৰ 2 টো আছিল এনে ধৰণৰ যে 1 - 2a + b + a square + 2ab + b square এতিয়া আমি কোৱেশ্চনটো দেখুতেই গম পাইছো যে এটা ফৰ্মুলাৰ ৰাইট হ্যান্ড সাইডটো হৈ আছে গতিকে আমি কি কৰিম ফাৰ্স্ট অফ অল কোৱেশ্চনটো পাতি লম তে 1 আছে 2a + b টো থাকিবই আৰু এইখিনি হলনি এটা এটো ফৰ্মুলাৰে ৰাইট হ্যান্ড সাইডটো হয় কাৰ ফৰ্মুলা a + b হোল স্কয়াৰ = a square + 2ab + b square গতিকে ফৰ্মুলাটো ৰাইট হ্যান্ড লেফট হ্যান্ড সাইডত আমি পাতিলো a + b হোল স্কয়াৰ এতিয়া আমাৰ ইয়াতো এটা ফৰ্মুলা ক্ৰিয়েট হল 1 স্কয়াৰ মানে 1 টোক আমি 1 স্কয়াৰ লিখিব পাৰো আৰু ইয়াতে a + b হোল স্কয়াৰ হৈ আছে মাজৰখিনি হ'ব -2ab 2 আছে ফৰ্মুলা মতে a ৰ জায়গাত আমি 1 বহালো আৰু b ৰ জায়গাত a + b বহালো মানে আলটিমেটলি এটো এটা গুটেই এটো এটা ফৰ্মুলাৰ ফৰ্মটোত পৰি গল ৰাইট হ্যান্ড সাইডটোত পৰি গল গতিকে আমি ক'ব পাৰো যে a - b হোল স্কয়াৰ a ৰ জায়গাত আমি কি বহাম 1 আৰু b ৰ জায়গাত আমি বহাম a + b আৰু ওপৰত স্কয়াৰ দিম এতিয়া আমি ব্ৰেকেটটো উঠাম ব্ৰেকেটটো যদি আমি ভিতৰৰ ব্ৰেকেটটো উঠাও 1 টো থাকিবই মাইনাস দিলো এই ব্ৰেকেটটো উঠালে a হ'ব আৰু ইয়াত প্লাস চিনটো যে গৈ পেলা আমাৰ হ'বগে মাইনাস a - b হোল স্কয়াৰ এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 3 লৈ কোৱেশ্চন নম্বৰ 3 টো আছিল এনে ধৰণৰ x স্কয়াৰ - x + 1/4 এতিয়া আমি কোৱেশ্চনটো পোনপ্ৰথমে পাতি লৈছো x স্কয়াৰ টো এটো a স্কয়াৰ বনি গৈছে ধুনিয়াকে আৰু 1/4 টোক আমি 1/2 হোল স্কয়াৰ বনাব পাৰো গতিকে মাজৰখিনি হ'ব -2 * a * b এৰ জায়গাত আমি x বহালো b ৰ জায়গাত আমি 1/2 বহালো গতিকে ফৰ্মুলাটো আমাৰ এনেকে হ'ব x মানে a - b হোল স্কয়াৰ এৰ জায়গাত আমি x বহালো b ৰ জায়গাত আমি 1/2 হোল স্কয়াৰ হ'ব এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 4 লৈ কোৱেশ্চন নম্বৰ 4 টো আছিল m স্কয়াৰ - 2.6m + 1.69 তো ইয়াতে আমি জানো যে 169 ৰ বৰ্গমূল আমি 13 গতিকে ইয়াত 1.69 ৰ বৰ্গমূল হ'ব 1.3 গতিকে আমি ইয়াত m স্কয়াৰ বনাইছো a স্কয়াৰটো বনালো আৰু ইয়াতে 1.69 ক আমি 1.3 হোল স্কয়াৰ কৰিলো আৰু ইয়াতে m স্কয়াৰ হৈ আছে গতিকে মাজৰখিনি হ'ব 2 * a ৰ জায়গাত আমি m বহাম আৰু b ৰ জায়গাত আমি 1/3 বহাম
গতিকে আমাৰ ফৰ্মুলাটো ৰাইট হেণ্ড সাইডটো হৈ গ'ল গতিকে আমি a minus b whole square that means a এর জায়গাত আমি m বহাম minus b এর জায়গাত আমি 1.3 whole square বহাম এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 4 লৈ বৰ্গমূল নিৰ্ণয় কৰা আমি বৰ্গমূল নিৰ্ণয় কৰাৰ প্ৰথম অংকটো লৈ আহিছো যে কৈছে যে x square minus 14x plus 49 এটো ফৰ্মুলাটো ৰাইট হেণ্ড সাইডৰ হৈতে আমি মিলাব লাগিব তো আমি ইয়াতে x square minus 14x plus 49 টো আছে তো x টোক আমি x square কৰিলো আৰু 49 টোক আমি 7 square বনালো পাৰো আলটিমেটলি বনাবলে গতিকে মাজৰখিনি হ'ব 2 into a এৰ জায়গাত আমি x b এৰ জায়গাত আমাৰ 7 হ'ব গতিকে আমাৰ ফৰ্মুলাটো ৰাইট হেণ্ড সাইডটো হৈ গ'ল গতিকে আমি ক'ব পাৰো যে a minus b whole square a এৰ জায়গাত আমি x বহাম আৰু b এৰ জায়গাত আমি 7 বহাম ওপৰত whole square দিবই লাগিব এতিয়া বৰ্গমূল বুলি কৈছে আমাক বৰ্গমূল উলিয়াব দিছে আমি জানো যে বৰ্গমূল যদি মই কওঁ 49 ৰ বৰ্গমূল উলাও আমি কি কৰো 7 বুলি লিখো আৰু যদি আমি 64 ৰ বৰ্গমূল উলাও বুলি কওঁ তেতিয়া আমি কি কৰো 64 ক মানে আমি এনেকৈ ভাঙো 8 into 8 মানে তোমাৰ 8 হ'ব দুটা যদি 8 থাকে আমি এটা উলিয়াই দিও গতিকে দুটা ইয়াতে 7 হৈছিল গতিকে এটা 7 হৈছে ইয়াতো আমাৰ বৰ্গমূল যদি উলাব দিও x - 7 whole square that means x - 7 দুটা মাল্টিপ্লাই হৈ আছে তো x - 7 ৰ বৰ্গমূল whole square বৰ্গমূল হ'বগে x - 7 মানে দুটা থাকিলে এটা হয় তেনেকৈ তোমালোকে ভাবিব পাৰা এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 2 লৈ কোৱেশ্চন নম্বৰ 2 টো আমাৰ বৰ্গমূলে উলাব দিছে যে 16a to the power 4 24a square b plus 9b square the 16a to the power 4 আমি কি কৰিব পাৰো 44a square whole square কৰো আৰু 9b square আমি 3b whole square কৰিলো তো মাজৰখিনি হ'ব 2a into b এৰ জায়গাত আমি 4a square b এৰ জায়গাত আমাৰ 3b গতিকে আমাৰ এটো ফৰ্মুলা কি হ'ল 4a square minus 3b whole square তো ইয়াৰ বৰ্গমূল হ'ব গতিকে দুটা আছে যেহেতু এটা হ'ব 4a square minus 3b এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 3 লৈ কোৱেশ্চন নম্বৰ 3 টো আমাক বৰ্গমূল উলাব দিছিলে আমাৰ কোৱেশ্চন নম্বৰ 3 টো আমি পোন প্ৰথমে a স্কয়াৰ বনাম তাৰ পিছত আমি b স্কয়াৰ বনাবলৈ চাম তো আমি মই এটা অংক কৰি দিছো x স্কয়াৰ - x plus 1/4 পোন প্ৰথমে আমি a স্কয়াৰটো বনাম a স্কয়াৰ মানে x স্কয়াৰ বনিয়ে আছে আৰু এটা b স্কয়াৰটো যদি আমি বনাই ল'ব পাৰো বাকিখিনি আমাৰ কাৰণে ইজি হ'ব তো আমি b স্কয়াৰ আমি 1/2 হোল স্কয়াৰ কৰিব পাৰো যে মাজৰখিনি হ'বগে 2 into a এৰ জায়গাত আমি x বহাই দিম আৰু b এৰ জায়গাত আমি 1/2 তো ধুনিয়াকে ফৰ্ম হৈ গ'ল গতিকে x - 1/2 হোল স্কয়াৰ লিখিব পাৰো আৰু ইয়াৰ বৰ্গমূল হ'ব x - 1/2 তেনেকৈ আমি অংকখিনি কৰো বৰ্গমূলৰ আগত আমাৰ বৰ্গমূল যেতিয়া ওলা আমি ইয়াতে প্লাস মাইনাস দিও এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 4 লৈ কোৱেশ্চন নম্বৰ 4 টো একেদৰে আমি কৰিব লাগিব l স্কয়াৰ - 14lm plus 49m স্কয়াৰ আমি পোন প্ৰথমে কোৱেশ্চনটো পাতি লৈছো a স্কয়াৰ বনাবলৈ চেষ্টা কৰিছো l স্কয়াৰটো আমি বনিয়ে আছে এতে 49m স্কয়াৰটো আমি b স্কয়াৰ বনাব লাগিব গতিকে আমি 7m হোল স্কয়াৰ কৰিলো তো a এৰ জায়গাত আমাৰ l স্কয়াৰ a হৈ গ'ল l হৈ গ'ল আৰু b এৰ জায়গাত আমাৰ হ'বগে 7m গতিকে আমি ফৰ্মুলাটোৰ l - m হোল স্কয়াৰ মানে a - b হোল স্কয়াৰ তো হেতু ফৰ্ম মতে হৈছে গতিকে ইয়াৰ বৰ্গমূল হ'বগে প্লাস মাইনাস l - 7m এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 5 লৈ কোৱেশ্চন নম্বৰ 5 টো কৈছে যে অভেদ ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰা এটা আমি ফাৰ্স্ট কোৱেশ্চনটো লৈছো এই কোৱেশ্চনটোৰ ৰাইট ফৰ্মুলাটো আমাৰ ৰাইট হেণ্ড সাইডটোৰ হৈতে মিলি আছে আমি প্ৰথমে কোৱেশ্চনটো লিখি ললো ইয়াত দেখিছো যে 1.04 দুটা আছে গতিকে আমি স্কয়াৰ দিলো আৰু ইয়াতো দেখিছো যে 0.04 আমাৰ দুটা আছে 0.04 দুটা দিলো তো ইয়াতে মাজৰখিনি হ'ব 2 ফৰ্মুলাটো মতে আমাৰ 2 আহেগে আৰু a এৰ জায়গাত আমি 1.01 বহাম আৰু b এৰ জায়গাত আমি 0.04 বহাম আৰু এখিনি কৰোতে ইয়াৰ ভ্যালুটো চেঞ্জ হোৱা নাই এখিনি হৈতে একে আছে গতিকে আমি কি কৰো a স্কয়াৰ - 2ab plus b স্কয়াৰ that means a - b whole square a এৰ জায়গাত আমি 1.04 minus b এৰ জায়গাত আমি কি বহাম 0.04 whole square তো এটা 1.04 ৰ পৰা যদি আমি 0.04 মাইনাস কৰো আমি পামগে 1 কাৰণ এইখিনি পোৰশনটো কেনসেল হৈ যাব গতিকে আমি 1 পাম 1 স্কয়াৰ মানে হল 1 এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 2 লৈ কোৱেশ্চন নম্বৰ 2 টো আমি পোন প্ৰথমে কোৱেশ্চনটো লিখি লৈছো এতিয়া আমি কি কৰিছো 225 আছে -30 into 11 তো আমি মাজৰ ৰাখিছো আৰু 121 তো আমি পিছৰ ৰাখিছো কিয় পিছৰ ৰাখিছো আমি জানো যে 15 স্কয়াৰ 225 ক যদি আমি 15 স্কয়াৰ কৰো 225 পাম আৰু 11 স্কয়াৰ কৰিলে 121 স্কয়াৰ পাম ঠিক তেনেদৰে আমি 225 ক আমি কি কৰিছো 15 স্কয়াৰ কৰিছো আৰু 121 ক কৰিছো আমি 11 স্কয়াৰ তো মাজৰখিনি এটা a স্কয়াৰ আৰু b স্কয়াৰ আমি বনালো এতিয়া মাইনাস দি পেলাই 2 into a into b মানে এৰ জায়গাত আমি 15 বহাম আৰু b এৰ জায়গাত আমি 11 বহাম তলত আমাৰ 4 টো আছে
গতিকে আমাৰ ওপৰখিনি এটা ফৰ্মুলাটোৰ ৰাইট হেণ্ড সাইডটো ফৰ্ম কৰিলে গতিকে আমি লেফট হেণ্ড সাইড লিখিব পাৰো a - b হোল স্কয়াৰ এৰ জায়গাত আমি 15 বহালো আৰু b এর জায়গাত আমি 11 বহালো তো 15 - 11 15 ৰ পৰা আমাৰ যদি 11 মাইনাস কৰো 4 পাম ওপৰত স্কয়াৰটো আছে 4 স্কয়াৰ মানে হল 4 * 4 টোটাল 4 টো আছে গতিকে এটা 4 আমি ক্যান্সেল কৰি এনসাৰটো আমি 4 হিচাপে পালো এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 3 লৈ কোৱেশ্চন নম্বৰ 3 টো আছিল একেদৰে আমি একে কৰিম আমি কোৱেশ্চনটো প্ৰথমতে লিখি লম ইয়াতে দেখিছো যে 13.5 টো দুটা আছে ইয়াতো 3.5 টো দুটা আছে গতিকে আমি 13.5 টো হোল স্কয়াৰ আৰু ইফালে 3.5 টো হোল স্কয়াৰ মাজৰ খিনিত হবগে আমাৰ 2 * a * b এৰ জায়গাত আমি 13.52 আৰু b এৰ জায়গাত আমি লিখিম 3.52 এতিয়া আমাৰ ফৰ্মুলাটো ৰাইট হেণ্ড সাইড ফৰ্ম কৰিলে গতিকে আমি কি লিখব পাৰো a - b হোল স্কয়াৰ এৰ জায়গাত আমি 13.52 আৰু b এৰ জায়গাত আমি 3.52 13.52 ৰ পৰা 3.52 যদি আমি মাইনাস কৰো আমি পামগে 10 আৰু ওপৰ স্কয়াৰটো আছে 10 স্কয়াৰ মানে হবগে আমাৰ 100 তো আজিৰ ভিডিওত আমি এই কোৱেশ্চনখিনি আলোচনা কৰিলো আৰু ইয়াৰ পিছৰ কোৱেশ্চনখিনি আমি নেক্সট ভিডিওত আলোচনা কৰিম পাৰ্ট 2 হিচাপে এই ভিডিওটো আপলোড কৰা হ'ব তোমালোকে ভিডিওটো চাই থকাৰ বাবে ধন্যবাদ তোমালোকৰ যদি ভিডিওটো ভাল লাগিছে লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ